हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल पार्थमेश लुई आजिर भिडिओ खूबेই गुरुत्वपूर्ण है हेकाৰণে काइंडली स्किप नकराকৈ सम्पूर्ण চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিও চাই আছে অৰ্থাৎ ফাৰ্স্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ আপোনালোকক এটা অনুৰোধ কৰিম মোৰ ভিডিওটি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিওটি ভাল লাগে এই ইউটিউব চেনেলটি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিওসমূহ চাব বিচাৰে তেনেহলে কাইন্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ইয়াৰ লগতে সকলো ভিউয়াৰ্সক এটাই ৰিকুৱেষ্ট কৰিম মোৰ ভিডিওটি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিওটি ভাল লাগে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেশন পাও হে লাইক সমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভিডিও প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে মই বিভিন্ন সৰকাৰি চাকৰি সৰকাৰি আঁচনি আৰু সৰকাৰি ইনফৰমেশন যিসমূহ জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিও প্ৰস্তুত কৰি থাকো সেই কাৰণে মোৰ ভিডিওসমূহ চোৱাৰ পাছত কাইন্ডলি সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম যেনেকৈ ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আদিতো শেয়াৰ কৰি দিব যেন ম্যাক্সিমাম মানুহ তাত ইনফৰমেশন সমূহ গৈ পায় আৰু আপোনালোকৰ মনত যদি সৰকাৰি চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি মোৰ ভিডিওৰ কমেন্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম সো বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰিছো সো আজিৰ ভিডিওটো হৈছে ডিএমই গ্ৰেড 3 আৰু গ্ৰেড 4 যে পোষ্টৰ এপ্লাই প্ৰসেছৰ কথা আছিল 29 নৱেম্বৰৰ পৰা হেতু বৰ্তমান চলি আছে নে নাই বহুতে ইন্টাৰেষ্টেড ক্যান্ডিডেটছে মোক এতিয়া কোৱেশ্চন খুদিছে যে 29 নৱেম্বৰৰ পৰা ডিএমই আসাম ৰিক্ৰুটমেন্ট অৰ্থাৎ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসামৰ ৰিক্ৰুটমেন্ট ওলাইছিলে যেটো 2047 টা পোষ্ট আছিলে 2047 গ্ৰেড 3 আৰু গ্ৰেড 4 তাত এপ্লাই প্ৰসেছ 29 নৱেম্বৰৰ পৰা হোৱাৰ কথা আছিল হেতু বৰ্তমান চলি আছে নেকি কৰবাত লিংক এক্টিভেট হৈ আছে নেকি কেনেকৈ এপ্লাই কৰিব পাৰিব সবিশেষ জানিব খুজিছে তো কথাটো হৈছে 29 নৱেম্বৰৰ পৰা এটোৰ এপ্লাই প্ৰসেছ হোৱাৰ কথা আছিল কিন্তু 29 তাৰিখ পাৰ হ'ল 30 তাৰিখ পাৰ হ'ল তাৰ পাছতো লিংক এক্টিভেট হোৱা নাই বৰ্তমান এটা ইনফৰমেশন আহিছে বৰ্তমান ডিএমইৰ যেটো গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ এপ্লাই প্ৰসেছৰ কথা আছিল হেতু বৰ্তমান বন্ধ ৰাখা হৈছে আগন্তুক দিনত যেতিয়া নতুন এপ্লাই প্ৰসেছ আহিব ইয়াৰ বাবদ তেতিয়া মই মোৰ ভিডিওৰ যোগেদি আপোনালোকক জনাই দিম সেইকাৰণে আপোনালোকে বৰ্তমান চিন্তা কৰিবলগীয়া একো কাৰণ নাই বৰ্তমান কত এপ্লাই প্ৰসেছ চলি থকা নাই আৰু এটা গুৰুত্বপূৰ্ণ কথা মোৰ ভিডিওসমূহ কাইন্ডলি ৰেগুলাৰলি চাব কাৰণ প্ৰতিদিন নতুন আপডেটস আহি থাকে সেইকাৰণে প্ৰতিদিনৰ ভিডিও চালে কি হয় আপোনালোকে গোটেই আপডেটসখিনি পাই থাকিব সো বন্ধুসকল এটো হৈছে ডিএমইৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশন বহুতে কিউৰিয়াছ হৈ আছিল যে বৰ্তমান এপ্লাই প্ৰসেছ চলি আছে নেকি বৰ্তমান বন্ধ হৈ আছে পোষ্টপন কৰা হৈছে আগন্তুক দিন যেতিয়া হ'ব মই জনাম ডেফিনেটলি মোৰ ভিডিওৰ যোগেদি আৰু এই ডিএমইৰ লগত জড়িত এটা নোটিছো আছে এই চাকৰিৰ লগত জড়িত আপোনালোকে মোৰ ভিডিওটো ফাৰ্স্ট চাব ভালকে চোৱাৰ পাছত মোৰ ভিডিও ডেসক্ৰিপচন বক্সত যাব ডিএমইৰ লগত জড়িত মই এটা নোটিছ আপোনালোকক তাত দি দিম সেই নোটিছখন আপোনালোকে চাই ল'ব সেই নোটিছখনৰ যোগেদি আপোনালোকে আৰু কেইবাটাও ইনফৰমেশন লাভ কৰিব কিন্তু বৰ্তমান এপ্লাই প্ৰসেছ চলি থকা নাই বন্ধ হৈ আছে সো আগন্তুক দিনত এপ্লাই প্ৰসেছ হলে মই জনাই দিম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু এপ্লাই লিংকো প্ৰভাইড কৰি দিম যেতিয়া চৰকাৰৰ পৰা দিব সো বন্ধুসকল ইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ আশা ৰাখিছো মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগিব আপোনালোকৰ কামত আহিব ধন্যবাদ মোৰ ভিডিও চোৱাৰ বাবে আকৌ লগ পাম নতুন ভিডিও নতুন